জনতা ভৱনত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলৰ সংবাদমেল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰকাশ পালে নতুন ভোটাৰ তালিকা। পূৰ্বে ৰাজ্যৰ মুঠ ভোটাৰ সংখ্যা আছিল 2,41,11,743 গৰাকী। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা হ'লগৈ 2,43,01,960 গৰাকী। ইয়াৰে 7,26,783 গৰাকী নতুন ভোটাৰ সংযোজিত হ'ল। ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে মুঠ 7,27,291 গৰাকীৰ নাম। ৰাজ্যত বিশেষভাৱে সক্ষম ভোটাৰ আছে 1,69,668 গৰাকী। বৰ্তমান ৰাজ্যৰ মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 2,08,645টা। ইপি ৰেচিঅ' হিচাপত ৰাজ্যৰ জনসংখ্যাৰ প্ৰতি হাজাৰত আছে 637 গৰাকীকৈ ভোটাৰ। 2,96,846 গৰাকী ভোটাৰেৰে ৰাজ্যৰ সৰ্বাধিক ভোটাৰ থকা বিধানসভা সমষ্টি হৈছে 41 দলগাঁও সমষ্টি। আনহাতে 96,442 গৰাকী ভোটাৰেৰে সৰ্বনিম্ন ভোটাৰ থকা বিধানসভা সমষ্টি হৈছে নতুনকৈ গঠন হোৱা 112 নং আমৰি ST সমষ্টি। 26,43,403 গৰাকী ভোটাৰেৰে ৰাজ্যৰ সৰ্বাধিক ভোটাৰ থকা লোকসভা সমষ্টি হৈছে ধুবুৰী। আনহাতে 8,92,789 গৰাকী ভোটাৰেৰে ৰাজ্যৰ সৰ্বনিম্ন ভোটাৰ থকা লোকসভা সমষ্টি হৈছে ডিফু। সকলোকে নিজৰ নাম ভোটাৰ তালিকাত পৰীক্ষা কৰিবলৈ আহ্বান আয়োগৰ। নাম কৰ্তন বা যিকোনো আপত্তিৰ ক্ষেত্ৰত অনলাইন অফলাইন যোগে কৰিব পাৰিব আবেদন। নিৰ্বাচন আয়োগৰ www.ceoassam.nic.in অথবা ভোটাৰ ছাৰ্ভিচ এপত লগইন কৰি দাখিল কৰিব পাৰিব আবেদন, অথবা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়তো কৰিব পাৰিব আবেদন।